দেখা দিব যত্ন কৰিছো এটো চাওক এটো জার্মান স্পিচ ভাল কোয়ালিটিয়ে হয় একদম বঢ়িয়া কোয়ালিটি কোয়ালিটিটো দেখিব পাৰিছে আপোনালোকে চাওক একদম বঢ়িয়া কোয়ালিটি হয় স্টার্টিং প্রাইস তো যেহেতু 3500 হয় 3500 ৰ পৰা আপোনাৰ তাত ডগি পাই যাব পৰা স্টার্ট হয় কোয়ালিটি বুলি কোৱাৰ লগে লগে বহুতে বুজি নাপাব ভাল কোয়ালিটি বেয়া কোয়ালিটি এটো কি কোয়ালিটি মানে দুটাই জার্মান স্পিচে হয় দুইটাই জার্মান স্পিচ হয় হলেও ভিডিওত যদি গম পাবো পারে না পাবো পারে ভালকে চাওক দুটাৰ মাজত অকমান পাৰ্থক্য আছে খেলা ধুলা কৰি আছে খোৱা লোৱাটো চাই লওক একদম বহুতে ধুনীয়া ব্রিড হয় এটো কি আছে দাদা এটো ককাৰ স্পেনিয়েল একদম কোয়ালিটিটো চাওক একদম বঢ়িয়া কোয়ালিটি জার্মান শেফার্ড ধুনীয়াকে দাদা তাত পায় এটো ল্যাব আচ্ছা ভিডিও চাই জুনে আহে ডিসকাউন্ট হৈ যাব নমস্কাৰ আজি আপোনালোকে একদম ব্যতিক্ৰমী ভিডিও এটা লৈ আহিছো কাৰণ সকলো এটা সপোন থাকে যে এটা ধুনীয়া ডগি এটা ধুনীয়া কুকুৰ এটা ঘৰত পুহিবলৈ কিন্তু তেওঁ সকলো কনফিউজনত থাকে যে কোৰ পৰা কিনিম বা দাম কিমান হ'ব বা বহুতে দাম হয় নেকি বা আপোনালোকে কিনাৰ পিছত কিমান খৰচা পাতি হয় মানে বস্তুটো যেতিয়া ডাঙৰ কৰে কিনকা কি খৰচা হয় বা কেনেকুৱা ডাঙৰ কৰিবলৈ গুটেখিনি এ টু জেড আপোনালোকৰ মনত প্ৰশ্ন উত্থাপিত হয় কিন্তু আপোনালোকৰ মনত এটাও প্ৰশ্ন হয় যে মই কোৰ পৰা এটা ধুনীয়া ডগি কিনি এটা আমাৰ ঘৰৰ কাৰণে এটা ডগি আনিম কিন্তু মই আজি আপোনাক এনেকুৱা এখন দোকানত আহিছো এনেকুৱা এজন ব্যক্তিৰ সৈতে চিনাকি কৰি দিম আমাৰ অসমৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ পৰা ডগি সাপ্লাই যায় আৰু লগতে তেওঁ দোকানত মই যেহেতু আজি ভিজিট কৰিছো তেওঁক চিনাকি কৰাই দিম লগতে আপোনালোকক গুটেখিনি এ টু জেড ডিটেইলছখিনি দেখাম তেওঁলোকৰ তাত কি ব্রিড আপোনালোকে আছে লগতে হোম ব্রিডো পায় লগতে আপোনালোকে যি বেলেগৰ ব্রিড যি আছে সেইবিলাকো পাব লগতে একদম এভেইলেবল তেওঁলোকৰ তাত আছে দাদা নমস্কাৰ আপোনাৰ গুড নেমটো আমাৰ ভিউয়াৰ্ছক এবাৰ জনাই দিয়কচোন মোৰ নাম সীমান্ত ডেকা আচ্ছা মোৰ দোকানৰ নাম পেট প্যাৰাডাইজ আচ্ছা আপোনাৰ এই দোকানখনৰ লোকেশনটো আমাৰ ভিউয়াৰ্ছক একদম ধুনীয়াকৈ কৈ দিয়ক এটো যদি এফালে জালুকবাৰী সাইডৰ পৰা আহে পল্টন বজাৰ পাৰ হৈ কিনে ইয়াতে উলুবাৰী ব্ৰিজটো নাপাওঁতে এফালৰ পৰা আহিলে যদি গণেশগুৰি সাইডৰ পৰা কোনবা আহে তেতিয়া হলে এই উলুবাৰী ব্ৰিজটো এৰি অপসৰা সিনেমা হল আগতে সিনেমা হল আছিল অপসৰা বাস্তৱ বুলি কয় এটো অপসৰা বাস্তৱৰ একদম লগতে আৰু একদম উলুবাৰী ব্ৰিজৰ পৰা একদম এফালে অলপ আহিলে আপোনালোকে পাই যাব ধুনীয়াকে দাদা এতিয়া এটা কথা খুদো বহুতে আমাক ভিউয়াৰ্ছে খুদি থাকে যে এটা ধুনীয়া ডগি লাগে তে আপোনাৰ তাত কেনেকুৱা ডগি আছে আজি তো মোৰ লগত স্পিচ আছে কেটামান এটো আপোনালোকে হাতত যেটো লৈছে এটো কি হয় এটো জার্মান স্পিচ হয় ন একদম বহুতে কিউট আপোনালোকে দেখিব পাৰিছে একদম চাইল একদম কেনেকুৱা কিউট পোৱালি আনিকুৱা আপোনালোকে কিউট পোৱালি দাদা এটা ধুনীয়াকে পাই যাব একদম ব্রিডটো ধুনীয়া ব্রিড পাই যাব তে দাদা আপোনাৰ কি ডগি পোৱা যায় এনে জি লাগে সবেই পাব এ টু জেড আৰু লগতে আপোনালোকৰ এটা ডগি আপোনাৰ পৰা কিনিলে হয় তাৰ পিছত যিখিনি ডগ ফুড লাগা হয় বা কিছুমান ডগ এটা কিনাৰ পিছত যিখিনি বস্তু দৰকাৰ হয় যিখিনি বস্তু লাগে গুটেখিনি পাব ডগ ফুডৰ পৰা অকল ডগ ফুড বুলি নহয় মেডিসিনো কিছুমান লাগে সাপ্লিমেন্ট লাগে কিছুমান এসেসৰিজ লাগে ভ্যাকসিন লাগে গুটেখিনি বস্তুৱে পাব আৰু ডক্টৰ লাগে ডক্টৰো এভেইলেবল আছে আমাৰ মোৰ তাত নবহে যদিও ধৰক কোনবাই নগাঁও লৈ গল কোনবাই ইফালে ধেমাজি লৈ গল যিকোনো জায়গাতে আমাৰ ডক্টৰ মই কন্টাক্ট কৰাই দিম আচ্ছা তে আপোনালোকে ডগ কিনাৰ পিছত আপোনাৰ একদম ডক্টৰ যদি হেবিলাকো একো প্ৰবলেম নহয় ডক্টৰৰ পৰা আদি কৰি ডগ ট্ৰেইনাৰলৈকে জিয়ে লাগে সবখিনি ধৰণৰ সুবিধাই পাব আচ্ছা তে দাদা একদম ধুনীয়া কথা আছে কাৰণ চাওক আপোনালোকে এনেকুৱা এটা ডগি কিনিলে যাব কিন্তু আপোনালোকে কনফিউজনত থাকিব যে আমি কিবা এটা অসুখ হল কিবা প্ৰবলেম হল তেতিয়া আমি ক'ত কি কৰিম তেতিয়া দাদাক আপুনি ক'লেই হল দাদা তাত একদম ডক্টৰলৈকে গুটেখিনি এ টু জেড দাদা চিনাকি আছে গুটেখিনি কৰাই দিব লগতে আপুনি যদি আপোনাৰ ডগটো ট্ৰেইন কৰিব বিচাৰে তেতিয়া হলে দাদা একদম ট্ৰেইনাৰ লগে আপোনাৰ চিনাকি আছে ন ট্ৰেইনাৰ লাগে জি লাগে সবখিনি পাব আৰু এ টু জেড ধুনীয়াকে পাই যাব ন তে এতিয়া দাদা আপোনাৰ তাত বৰ্তমান ষ্টক যিকিটা আছে ধুনীয়াকে এবাৰ আমাৰ ভিউয়াৰ্ছক অলপ দেখাই দিয়ক তেনেহলে এটো জার্মান স্পিচ এটো অলপ ওচৰৰ পৰা দেখাই দিব যত্ন কৰিছো এটো চাওক এটো জার্মান স্পিচ হয় ন এটো জার্মান স্পিচ আচ্ছা এটো ভাল কোয়ালিটিয়ে হয় একদম বঢ়িয়া কোয়ালিটি কোয়ালিটিটো দেখিব পাৰিছে আপোনালোকে চাওক একদম বঢ়িয়া কোয়ালিটি হয় একদম চাইলক একদম কোয়ালিটিটো চাইলক লগতে আৰু কোয়ালিটি বুলি কোৱাৰ লগে লগে বহুতে বুজি নাপাব ন যে ভাল কোয়ালিটি বেয়া কোয়ালিটি এটো কি কোয়ালিটি মানে এটো অলপ একেটাই ব্রিড হয় কোয়ালিটি কি মানে তো হেতু মই অকমান দেখাব চেষ্টা কৰিম আচ্ছা ওচৰৰ পৰা অলপ দেখাই দিয়ক এটো দুটাই জার্মান স্পিচে হয় দুইটাই জার্মান স্পিচ হয় হলেও ভিডিওত যদি গম পাবো পারে না পাবো পারে ভালকে চাওক দুটাৰ মাজত অকমান পাৰ্থক্য আছে বয়সেদি দুটা একে সমানে হয় কিন্তু চাওক তুমি চোৱা ইয়াৰ অকমান সৰু আছে ন এই অকমান ডাঙৰ আৰু লগতে ইয়াৰ হেয়াৰ খিনিও বেলেগ হেয়াৰ খিনিও অলপ বেলেগ So, eto alop mane alop besi hair khini ekdom growth to besi plus tuma hair khini besi fully ase so acha ইয়াৰ এনেকুৱা নহয়
আচ্ছা তো এইটোৱে ডিফাৰেন্স আৰু ডিফাৰেন্সো এনেকুৱাতে ধৰক এইটো আমি প্ৰাইস ৰাখিছো 9000 এইটো প্ৰাইস ৰাখিছো 8000 কিন্তু ডিসকাউন্ট হৈ যাব ভিডিও চাই জুনে আহে ডিসকাউন্ট হৈ যাব মোৰ ভিডিও চাই যদি দাদা স্ক্ৰিনশ্বটটা লৈছে মোৰ ভিডিও চাইছে দে আপোনাক ভিজিট কৰিছে ডিসকাউন্ট কিবা এটা কৰি দিব কিন্তু ডিসকাউন্ট হৈ যাব আৰু ধুনিয়া একদম ব্ৰিড এটা চাই চিটি দিব আৰু কিছুমান কোন এটা কথা কওঁ বহুতে কুকুৰ বিষয়ে ইমানটা নলেজ নাথাকে বা নতুনকৈ পুহিবলৈ ইচ্ছা কৰি থাকে যে আমি পুহিম কিন্তু নলেজটো ইমান নাথাকে হেনেকুৱা আপুনি ভিউয়াৰ যদি মোৰ আহে আপুনি ধুনিয়াকৈ একদম গাইড কৰি মই ধুনিয়াকৈ মই এটোৱে বিচাৰো মানে এটা ডগি ল'ব কাৰণে ভাবে তে অকমান হাতত টাইম লৈ আহিলে বেছি ভাল অলপ সময় বহি কিনে গোটেইখিনি একেলগে বুজি লৈ গলে ভাল কিছুমান আহে কেতিয়াবা ধৰক তেনেকে নাহিলেই ভাল দৌৰা দৌৰি আহে একদম অকমান ৰখিব সময় নাই বুজিব সময় নাই তো পিছত গৈ কিনে ধৰা যিকোনো বস্তু খুৱাই দিয়ে বা মেডিকেশন খিনি নাজানে কিবা কিবি উল্টা পুল্টা কৰি থাকে তেতিয়া বহুতখিনি পিছত অসুবিধা হয় এনেকুৱা হয় যে মই বস্তুটো আনিলো কিন্তু মই এনেকুৱা ভাল নাপালো কিন্তু হেতু কথা নহয় অকমান সময় দিয়া হওক আচ্ছা সময় নহলে জিন্নাখন সময় পাব মিলাই কিনে আহক কাৰণ আপুনি সক ডগিটো আপুনি কিনি লৈ গল কিন্তু আপোনাৰ ডগিটো নি যিখিনি আপোনালোকে ট্ৰিটমেন্ট কৰিব লাগে বা যেনেকে ৰাখিব লাগে এই প্ৰসেসটো দাদা ধুনিয়াকৈ বুজাই দিব হেতু আপুনি বুজি মেলি লৈ কিনক কাৰণ আপুনি ঘপক কিনিলে তাৰ পিছত আপোনাৰ যিটো কৰিব লাগে যেনেকে যি খুৱাব লাগে হেতু আপুনি নেজানিলে পিছত আপোনাৰ নিজৰ প্ৰবলেম হ'ব বহুতখিনি অসুবিধা হয় আৰু কি আপোনাৰ তাত বৰ্তমান ষ্টক আছে দেখাই দিয়কচোন এইটোটা যেহেতু জাৰ্মান স্পিচ দেখালো আচ্ছা আৰু আপোনাৰ তাত কালচাৰ স্পিচৰ পৰা আৰম্ভ কৰি আৰু এইটো কি হয় দেখাই গোল্ডেন এটো কোকাৰ স্পিনিয়েল হয় আচ্ছা আজি আচ্ছা এইগিটা চাই লওক আপোনালোকে ধুনিয়াকৈ দেখিব পাৰিছে একদম চাই থাকক এই দুটা সক একদম ওচৰৰ পৰা আহি দেখাই দিব যত্ন কৰিম এই দুটা সক এটা কি আছে বহুত আজিকালি সবে বিচাৰে কালচাৰ স্পিচ আচ্ছা যেহেতু দামটো বহুতখিনি কম হয় বাকি ব্ৰিডৰ তুলনাত বাকি ব্ৰিডৰ কালচাৰটো কম হয় কালচাৰৰ দামটো কম হয় এটো মোৰ তাতে আছে 4500 আচ্ছা আৰু এটো আছে 4000 আচ্ছা আৰু স্টাৰ্টিং প্ৰাইস তো যেটো 3500 হয় 3500 ৰ পৰা আপোনাৰ তাত ডগি পাই যাব পৰা স্টাৰ্ট হয় আচ্ছা সব ব্ৰিডৰে 3500 নহয় বহুতে এটো কেতিয়াবা কনফিউজনত থাকি যায় যে 35 স্টাৰ্টিং বুলি কোৱাৰ লগে লগে লেপ টু 35 ত পাই যায় হেতু নেপাব হেতু কাৰণ আপুনি নিজে এটা ভাবি ল'ব লাগিব কাৰণ হেতু বেলেগ 35 ত আপুনি লেপ টু কোনো কাৰণে নেপায় আৰু লগতে এটো এটা আছে ইয়াতেও এতিয়া সব ইয়াৰো দামটো তুমি এটো ধৰি লোৱা আচ্ছা ঠিক আছে এটো 3500 ঠিক আছে এটো 3500 ত পাই যাব ন তো ডিফাৰেন্স কিনি আপোনালোকে চাই লওক আপোনালোকে ডিফাৰেন্সটো চাই লওক এটো 3500 আচ্ছা 3500 4500 এটো 3500 টকাত আপোনালোকে এটো ধুনিয়াকৈ আপোনালোকে লৈ যাব পাৰিব আৰু এটো 4000 এটো 4500 আপোনালোকে অলপ হলেও ডিফাৰেন্সটো অলপ বুজিব পাৰিছে কাৰণ 3500 টকাত এটো পাব এটো আপোনালোকে ধুনিয়াকৈ কনফিউজনটো আপোনাক ক্লিয়াৰ কৰি দিছো আৰু লগতে আৰু ব্ৰিড আছে আপোনালোকক ধুনিয়াকৈ দেখাম আৰু এটো ধুনিয়াকৈ আৰু একদম ধুনিয়া ধুনিয়া ব্ৰিড আছে চাই থাকক আপোনালোকক ধুনিয়াকৈ দেখাই থাকিম আৰু ওচৰৰ পৰা অলপ দেখাবলৈ যত্ন কৰিছো এফালে ওচৰৰ পৰা এটো কি আছে এটো অকমান লেতৰা হৈছে আচ্ছা মানে আজি ৰাতিপুৱাই চেলেক খাই মুখখন ঘুমাই দিলে আচ্ছা তো এটো 3500 তে দি দিম আচ্ছা এটো 3500 ত পাই যাব ন পাই যাব তে এতিয়া দাদা আৰু এফালেও দেখিছো কেবেটাও আপোনাৰ আছে লেব আছে ন এটো লেব আছে আৰু জাৰ্মান সাফাৰ্ড এটো কোডটো কি হয় জাৰ্মান সাফাৰ্ড এটো ডাবল কোড ন এটো লেব আচ্ছা লেপটো আপোনালোকে প্ৰাইস কিমান ৰাখিছে এটো লেব্ৰাডৰ মেল হয় আচ্ছা এটো 13000 আৰু 13000 টকা 13000 ইয়াৰো বেলেগ প্ৰাইস থাকিব যেনেকে 13000 আছে 15000 ৰো আছে 20000 ৰো আছে এটো কোৱালিটিৰ ওপৰত ডিপেন্ড কৰি আপোনালোকে দামটো আপোনালোকে বাঢ়ি গঠিব বা এটা নিৰ্দিষ্ট দামত পাব এটো আপোনালোকৰ যিটো কোৱালিটি ব্ৰিডটো এই তাৰ ওপৰত ডিপেন্ড কৰে এটো লেব্ৰাডৰ হয় এটো মিডিয়াম কোৱালিটি হয় আচ্ছা মিডিয়াম কোৱালিটি 13000 মেল আচ্ছা এটো 13000 টকাত আপোনাৰ পৰা লৈ যাব পাৰিব আচ্ছা আৰু এটা কথা খুদু আপোনাক হয় কোনোবাই যে আপোনাক মানে ক'লে যে এনেকুৱা এটা ব্ৰিড লাগে আপুনি আনি দিব পাৰিবনে নিশ্চয় আপোনাক যদি ক'লে হল ৰিকুইৰমেন্ট থাকে যে আমুক এটো ব্ৰিড লাগে বা এটো লাগে আপুনি আনি দিব পাৰিব আচ্ছা আৰু দাদাই দেখাইছে দাদা এটো কি আছিল অলপ ধুনিয়াকৈ কৈ দিয়ক ডাবল কোড আছে ন জাৰ্মান সাফাৰ্ড এটো জিএসডি জাৰ্মান সাফাৰ্ড হয় আচ্ছা ডাবল কোড হয় পুৰা একদম ধুনিয়া পিওৰ ডাবল কোড আপোনালোকে অলপ ওচৰৰ পৰা আহি চাব পাৰিব একদম কোৱালিটিটো একদম বঢ়িয়া কোৱালিটি আপোনালোকে জাৰ্মান সাফাৰ্ড ধুনিয়াকৈ দাদা তাত পাই যাব দাদা আৰু কোৱালিটি আৰু আপোনাৰ কোড বেলেগ লাগিলে আৰু আপোনাৰ কন্টাক্ট কৰিলে পাই যাব হয় বেলেগ কোড বেলেগ দাম হ'ব আৰু মোৰ তাতে গুটেখিনি পাই যাব গুটেখিনি এ টু জেড পাই যাব গুটেখিনি পাই যাব লং কোড লাগে শৰ্ট কোড লাগে ডাবল কোড লাগে সব পাই যাব ম্যাক্সিমাম ডাবল কোডটো अवेलेबल থাকে কিকি এটোৱে সবে বিচাৰে হয় কিছুমান মানে ডাবল কোডটো ৰিকমেন্ডটো বেছি থাকে ডাবল কোডৰ হেৰিটো বেছি আচ্ছা সিঙ্গল কোডটো বিচাৰে কিন্তু হেটো লাগিলে পাই যায় কেতিয়াবা থাকে কিন্তু ম্যাক্সিমাম ডাবল কোডটো আমাৰ তাত अवेलेबल থাকে আৰু নাথাকাখিনিও লাগিলো কোনবাই অৰ্ডাৰ দিলে বা বুকিংত পাই যাব আৰু আপোনাৰ তাত যদি কোনোবাই এটা কথা কৰো বুকিং কৰিবাৰ বুকিংও সিস্টেম আছে বুকিংৰ সিস্টেম আছে কিছুমান ব্ৰিড ধৰক
কেতিয়াও আমি আনি এনেকে ষ্টক কৰি ৰাখা নাযায় কিহৰ কাৰণে চেল ধৰক কম কেতিয়াবাহে কোনবাই লয় তো তেনেকুৱা ধৰণৰ কিবা পোৱালি লাগিলে বুকিংত ল'ব লাগিব আচ্ছা বুকিংতো লৈ ল'ব পাৰিব না আপোনাৰ স্ক্ৰীনত যিটো নাম্বাৰ ঠিকো আপোনাৰ লগত বুক কৰিলে ধুনীয়াকৈ পাই যাব তাৰছত যেতিয়া আপুনি ডেটটো দিয়ে তেতিয়া ডেটত আহিলে এসপ্তাহৰ ভিতৰত তেওঁ পাই যাব এসপ্তাহত তেওঁ পাই যাব যেনেকুৱা যি ডেট মানে ব্ৰিড লাগে যেনেকুৱা ব্ৰিড লাগে এসপ্তাহৰ ভিতৰত পাই যাব আচ্ছা তে আৰু দুই এটা দেখিছো এটো কি হয় আৰু এটো দেখাই দিয়ক ধুনীয়াকৈ আৰু এটো এটা দেখিছো এটো চাই লওক অলপ ওচৰৰ পৰা দেখাবলৈ যত্ন কৰিম এটো চাই লওক ধুনীয়াকৈ একদম বহুতে ধুনীয়া ব্ৰিড হয় এটো কি আছে দাদা এটো কোকাৰ স্পেনিয়েল এটো মোটামুটি গোল্ডেন ৰিট্ৰিভাৰ নিচিনাই দেখা পায় আচ্ছা খালি হেই ডাঙৰ হয় এটো মিডিয়াম বা মিডিয়ামৰ হয় স্মল ব্ৰিডৰ ন আৰু এটো প্ৰাইসটো কিমান ৰাখিছে আপোনাৰ এটো 13000 ফিমেল হয় মেল হলে অকমান দামটো বেছি হ'ব কিনকা কিউট লাগিছে আপোনালোকে চাওকচোন কিনকা একদম কিউট হয় কাবাৰতে ধৰক গুৱাহাটীৰ কথা কৈছো এপাৰ্টমেন্টত থাকে ডাঙৰ ব্ৰিড ৰাখিবৰ কাৰণে জায়গা নাই বা ইমান সময় নাই তেতিয়া হলে তেওঁলোকে এনেকুৱা ধৰণৰ মিডিয়াম ব্ৰিড বা স্মল ব্ৰিড ৰাখিব পাৰে তো এক্টিভিটি খিনি চাই ললে হল আৰু আপোনালোকে দেখিব পাৰিছে একদম কিনকা এক্টিভিটি চলি আছে আৰু চাও একদম কোৱালিটি চাও একদম আৰু পুৰা একদম হুলস্থুল কৰি আছে চাওক যেতে পোৱালি লব ন মোৰ ইয়াৰ পৰা হওক বা যতে লওক সদায় পোৱালিখিনি এক্টিভিটি চাব লাগে মেইনকে সিহঁতে কেনেকুৱা খেলা ধূলা কৰি আছে খোৱা লোৱাটো চাই লওক ধৰক বহুতে কয় ন মই কুকুৰটোতো গম নাপাম আমাৰ আজি ফাৰ্ষ্ট টাইম লৈ আছো আইডিয়া নাই আমাৰ তো এইখিনিয়ে চালে হ'ল যে পোৱালিটো কেনেকুৱা খেলা ধূলা কৰি আছে নে নাই চাওক একদম কেনেকুৱা খেলি ফুৰিছে চাওক আপোনালোকে এইটো দেখিব পাৰিছে এইটো খেলি ফুৰিছে এইটো এটা দেখিছে এইটো এটা চাওক একদম কেনেকুৱা খেলি ফুৰিছে চাওক একদম পুৰা একদম উৎপাত কৰি আছে চাওক আপোনালোকে দেখিব পাৰিছে একদম পুৰা উৎপাত কৰি আছে দাদা গোটেই ব্ৰিডখিনি দেখালে আৰু লগতে আপোনাৰ তাত ষ্টক এভেইলেবল আহিয়ে থাকে আৰু সেল গৈ থাকে পুৰা ষ্টক মানে ষ্টক বেছি নৰখে মানে আহে আৰু যায় এইখিনি মানে হয়তো ম্যাক্সিমাম কালিলৈকে থাকিব আচ্ছা ইমানো মানে এদিন দুদিনহে থাকে ষ্টক দুদিনহে থাকে তাৰ পিছত ওলাই যায় তো হেয়া আৰু জলদি আহিলে হ'ল আৰু মোক ফোন কৰি আহিলে হ'ল কেতিয়াবা ষ্টক নাথাকিবও পাৰে কেতিয়াবা পুৰাই খালি হৈ যায় তো বহুত দূৰৰ পৰা আহি কিনে ঘূৰি যাব লগিয়া হলে বেয়া লাগে শুনি লওক যে আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ থাকিব এবাৰ ফোন কৰি ল'ব কাৰণ দাদা এটা ষ্টক আৰু মাজে এটা কথা কওঁ কোনবাই যদি ফোন কৰাতে মই যদি ফোনটো নুঠাও এবাৰ নহয় আপুনি বাৰে বাৰে মাৰক মোৰ একো অসুবিধা নাই কেতিয়াবা ধৰক বহুত বিজি থাকা যায় বুলি ৰিসিভ কৰোতে দেৰি হৈ যায় মই কল বেক কৰোৱে যিমান পাৰো আৰু এবাৰত যদি ৰিসিভ নকৰো অকমান দেৰিকে আৰু এবাৰ মাৰিলে হ'ল বা দুবাৰ তিনিবাৰ মাৰিলে হ'ল আচ্ছা আপুনি দাদাই যেতিয়া ফোনটো যদি কিবা কাৰণে ৰিসিভ নকৰে দুই তিনিবাৰ মাৰিব দাদাই ধুনীয়াকৈ ৰেসপন্স দিব আপোনালোকে ধুনীয়াকৈ দাদাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু লগতে এটা কথা দাদাই ধুনীয়াকৈ কৈছে যে আপোনালোকে অলপ দূৰৰ পৰা যেতিয়া আহিব যে গুৱাহাটীত আছে তেওঁ শ্বপখন দোকানখন কিন্তু আপোনালোকে দূৰৰ পৰা আহিলে অলপ ধুনীয়াকৈ ফোনটো কৰি আহক কাৰণ ষ্টক নাথাকিব পাৰে বা ষ্টক আহে আৰু যায় কাৰণ ভিডিঅ'টো চোৱাৰ পিছত ষ্টকটো পিছলৈ নাথাকিব পাৰে সেইকাৰণে ফোনটো কৰি লওক কনফাৰ্ম হৈ লওক হয় প্ৰায় ষ্টক থাকিবই কেতিয়াও খালী নহয় কিন্তু কেতিয়াবা ধৰক নাথাকিব পাৰে বা তেওঁ বিচাৰি অহা ব্ৰিডটো নাপাব পাৰে গতিকে এটা ফোন কৰি আহিলে বেছি ভাল হয় তেতিয়া আপুনি ধুনীয়াকৈ দাদাৰ তাত ভিজিট কৰিব পাৰিব ফোন কৰি লওক আগে দেখি দাদা গোটেই বস্তুখিনি দেখালো আৰু লগতে আপোনালোকে এফালে দেখিব পাৰিছে যে একদম A to Z বস্তু ধুনীয়াকৈ পাই যাব দাদা আপোনালোকৰ তাত যে ডগৰ যিখিনি ফুড হয় যিখিনি আপোনালোকৰ ডগৰ যিখিনি লাগতিয়াল বস্তু ফুড যিখিনি আছে গোটেইখিনি ধুনীয়াকৈ পাই যাবনে গোটেইখিনি পাই যাব লাগতিয়াল গোটেইখিনি ফুড পাই যাব যিখিনি ভাল ব্ৰ্যান্ডৰ হয় ভাল বস্তু হয় গোটেইখিনি এভেইলেবল আছে অল ফুড ধুনীয়াকৈ পাই যাব A to Z সবখিনি বস্তুই পাই যাব আচ্ছা ডক্টৰটো সুবিধা আছে ট্ৰেইনাৰ সুবিধা আছে আপোনাৰ তাত আছে বাকি এসেসৰিজ লাগে কিবা মেডিসিন লাগে মেডিসিন যেনেকৈ সাপ্লিমেন্ট খিনি হৈ গ'ল গোটেইখিনি পাব পাৰফিউমৰ পৰা পাউডাৰৰ পৰা শ্যাম্পু লৈকে সবখিনি পাব শ্যাম্পু একদম গোটেইখিনি বস্তু পাই যাব সব বস্তু এভেইলেবল আছে আচ্ছা তে আপোনালোকে দেখিলে ধুনীয়াকৈ ব্ৰিডখিনিও দেখালো ষ্টক বৰ্তমান যিখিনি আছে দেখালো লগতে কি আপোনালোকে পাব ফেচিলিটি দাদাৰ তাত আহিলে সেইখিনিও ক'লো লাষ্ট আপোনালোকক এটাই কথা কম যদি আপুনি ভাবিছে আপোনালোকৰ ঘৰত এটা ধুনীয়া ডগি পুহিবলৈ একদম ধুনীয়া এটা কোৱালিটি ডগি একদম মিনিমাম এটা বাজেটত আপুনি পুহিব বিচাৰিছে অভাৰ দাম ভৰিব নিবিচাৰে একদম ধুনীয়া বাজেটত আপোনালোকে দাদা তাত ধুনীয়াকৈ ভিজিট কৰিলে পাই যাব স্ক্ৰীনত ওলাই থকা নাম্বাৰত এটা ফোন কৰক ফোন কৰি কওক যে আপোনাক কেনেকুৱা ব্ৰিড লাগে কেনেকুৱা কি ডগি লাগে নিশ্চয় দাদাই সহযোগ কৰিব তে দাদা আজি গোটেইখিনি যিহেতু দেখালে আৰু আমাৰ যদি ভিউৱাৰ্ছ আপোনাৰ তাত আহে ধুনীয়াকৈ এটা ডগি চাই চিতি দিব আৰু লগতে অলপ কিবা এটা মাৰ্জিন ডিসকাউন্ট এটা ৰাখি দিব ডিসকাউন্ট নিশ্চয় থাকিব আৰু তোমাৰ ভিডিও চাই আহিলে তো নহয় যেনেকৈ আহক তেওঁ মই সবকে ভালকে চাইয়ে দিম কাৰণ যেহেতু কাস্টমাৰ এজন আহিছে তেওঁ কেতিয়াও বেয়া পাব নালাগে দুখী হ'ব নালাগে গোটেইখিনি আমি বেষ্ট দিব ট্ৰাই কৰিম আচ্ছা কিন্তু অকমান সময় দি আহিলে হ'ল সেইটো ঠিক আছে আপুনি অকন সময় দি উলিয়াই আহিব নিজৰ কাৰণ আপুনি যেহেতু এটা ডগি লৈ যোৱাৰ পিছত আপুনি কেনেকৈ কি তাক ট্ৰিট কৰিব লাগে
লাগে সেই বস্তুটো আপোনালোকে জানি যোৱাটো বহুতেই দৰকাৰী কাৰণ নহ'লে আপোনাৰ পিছত প্ৰব্লেম হয় কাৰণ আপুনি 2 টকা খৰচ কৰি ডগি এটা কিনি নিব যদি আপুনি কিবা উল্টা পুল্টা হয় কিবা যিটো কৰিব নাছিল সেইটো কৰে বেয়া জীৱ বস্তু হয় ন ফ্যামিলি মেম্বাৰ নিচিনা হয় গতিকে বেয়া হ'ব নালাগে কেতিয়াও হয় গতিকে গোটেইখিনি নলেজ থাকাটো ভাল অকমান সময় দিয়ক তেওঁক মই গোটেইখিনি শিকাই পঠাম হয় সেইটোৱে গোটেই অকমান সময় দিয়ে ওলাই আহক দাদা তাত শ্বপত ভিজিট কৰক যেনেকুৱা ডগি যি লাগে আপোনালোকে দাদা তাত ধুনীয়াকৈ পাই যাব বুকিঙৰ সুবিধাও আছে বুকিঙো কৰিব পাৰিব আৰু খালি আপুনি এটা ফোন কৰি দাদাৰ শ্বপত ভিজিট কৰক একদম উলুবাৰী ব্ৰিজৰ নিচে ওচৰতে আছে পল্টন বজাৰ ফালৰ পৰা আহিলে একদম ওচৰতে একদম ধুনীয়াকৈ পাই যাব তে আজি ভিডিঅ'টো বেছি দীঘলীয়া নেখলো গোটেইখিনি যেহেতু দেখালোৱে আৰু এতিয়া লাষ্ট এটাই কথা ক'ম এটা ফোন কৰক আৰু আপোনাৰ ঘৰত এটা একদম ধুনীয়া ব্ৰিড আৰু ধুনীয়া ডগি এটা